নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ আজি অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লিখিত পৰীক্ষা। কি নীতি নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হ'ব চাওঁ আহক। আজি অনুষ্ঠিত হ'ব অসম চৰকাৰৰ বৃহৎ নিযুক্তিৰ প্ৰথম পৰ্যায়ৰ লিখিত পৰীক্ষা। কঠোৰ নীতি নিয়মৰ মাজেৰে পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীসকল। কি সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ চাওঁ আহক। মোবাইল ফোন, স্মাৰ্ট ৱাটচ, হেণ্ডবেগ, ইলেক্ট্ৰনিক পেন, স্কেনাৰ এইসমূহ সামগ্ৰী নিব নোৱাৰিব। লগতে নিব নোৱাৰিব ব্লুটুথ ডিভাইচ, এয়াৰফোন, মাইক্ৰফোন, কেলকুলেটৰ। কেইবাটাও কঠোৰ নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব পৰীক্ষা। বৃহৎ আৰক্ষীৰ তালাচীৰ মাজেৰে প্ৰৱেশ কৰিব লাগিব প্ৰতিগৰাকী পৰীক্ষাৰ্থী। প্ৰৱেশদ্বাৰত তন্নতন্নকৈ নিৰীক্ষণ কৰিব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক। SP পৰ্যায়ৰ বিষয়াৰ অধীনত থাকিব 10জন বিশেষ আৰক্ষী। প্ৰতিটো কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধলৈকে জাৰি কৰা হ'ব 144 ধাৰা। নিৰ্ধাৰিত ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো সাধাৰণ লোকে। অভিভাৱক, প্ৰশাসনিক বিষয়া, পৰীক্ষাৰ লগত জড়িত কৰ্মচাৰীৰ প্ৰৱেশত থাকিব অনুমতি। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাবে থাকিব 2জনকৈ বিশেষ পৰ্যবেক্ষক। এজন থাকিব অসম চৰকাৰৰ দ্বাৰা নিয়োজিত আৰু আনজন থাকিব সেৱাৰ তৰফৰ পৰা। বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব এই পৰ্যবেক্ষকসকল। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 26 লাখ দৰিদ্ৰ পৰিয়ালৰ বিদ্যুতৰ মাচুল পৰিশোধ কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দুৰ্গা পূজাৰ বতৰত ৰাজ্যবাসীৰ বাবে ভাল খবৰ। 26 লাখ দৰিদ্ৰ পৰিয়ালৰ বিদ্যুতৰ মাচুল পৰিশোধ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অক্টোবৰ মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা। 26 লাখ হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত হ'ব কোন আৰু মাহিলী কিমান টকাকৈ বিদ্যুৎ মাচুলৰ নামত লাভ কৰিব হিতাধিকাৰীয়ে চাওঁ আহক। অৰুণোদয় আঁচনিত নতুন সংযোজন। অক্টোবৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন হ'ব 1250 টকাকৈ। অতিৰিক্ত 250 টকা বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ দৰিদ্ৰ পৰিয়াললৈ সাহায্য আগবঢ়াব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষাখণ্ডক লৈ বৃহৎ সিদ্ধান্ত অসম চৰকাৰৰ। বন্ধ হোৱাৰ দিশে ৰাজ্যৰ প্ৰায় 30খনতকৈ অধিক বিদ্যালয়। ৰাজ্যৰ শিক্ষাখণ্ডক লৈ বৃহৎ সিদ্ধান্ত শিক্ষা বিভাগৰ। বন্ধ হোৱাৰ দিশে ৰাজ্যৰ প্ৰায় 30খনতকৈ অধিক বিদ্যালয়। শেহতীয়া মেট্ৰিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা বিদ্যালয়ক লৈ এই সিদ্ধান্ত চৰকাৰৰ। ফলাফল বেয়া হোৱা বিদ্যালয়সমূহ সমীপৰ বিদ্যালয়ৰ সৈতে কৰা হ'ব সংলগ্ন। মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহক বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চামিল কৰা হ'ব অন্য বিদ্যালয়ৰ সৈতে। দুৰ্গম আৰু বাগিচা অঞ্চলত থকা বিদ্যালয়সমূহক লৈও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। 97খন বাগিচাৰ শিক্ষাৰ্থীৰ বাবেও বিশেষ জ্ঞানজ্যোতি মডেল আঁচনি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সৌদ অসম ছাত্ৰ সন্থাক খোৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত ল'ব লাগে তেনেহ'লে মই গৈ আছুৰ পিছত বহি থকাই ভাল। এইদৰে আছুক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আছুক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ। আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত ল'ব লাগে তেনেহ'লে মই গৈ আছুৰ পিছত বহি থকাই ভাল। আছুৰ লগত আলোচনা চলি থাকিব, কিন্তু আছুৰ লগত আমাৰ দৃষ্টিভংগী বেলেগ। মই ছাত্ৰ আৰু দেউতাকৰ কথা শুনো, মাজৰ পক্ষৰ কথা নুশুনো।
শিক্ষাৰ ওপৰত লোৱা সিদ্ধান্ত বেয়া হ'লে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে স্মাৰক পত্ৰ দিব। আমি দল সংগঠনৰ কথা নুশুনো। বিজেপিৰ কথা শুনিও চৰকাৰ নচলে। চৰকাৰ কেৱল বিধানসভাত চলে আৰু কেবিনেটত চলে। যিবিলাকে প্ৰশ্ন কৰি আছে তেওঁলোকৰ বয়স কিমান? 16 পৰা 18 বছৰীয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত আমাৰ হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। আমি ভোট দিয়া মানুহৰ কথাহে শুনিম, ভোট নিদিয়া মানুহৰ কথা নুশুনো। এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পৃথক বৰাক উপত্যকাৰ দাবীত আন্দোলনৰ শংকাৰ বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলন কৰা সৌদ অসম ছাত্ৰ সন্থাক দিলে এই সকিয়নি। কা আন্দোলনৰ নামত বঙালী খেদিবলৈ ল'লে 3 টুকুৰাত বিভক্ত হ'ব অসম। আছুক এই সকিয়নি বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ। আছুসহ দল সংগঠনে ৰাজ্যত পুনৰ আৰম্ভ কৰা কা বিৰোধী আন্দোলন অসমৰ বাবে এক অশনীয় সংকেত বুলি মন্তব্য কৰি বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ে কয় যে এই আন্দোলনৰ জৰিয়তে আছুৱে 1980 চনৰ দৰে বঙালী খেদাৰ ষড়যন্ত্ৰ কৰিছে। অসম আন্দোলনৰ কথা স্মৰণ কৰি প্ৰদীপ দত্ত ৰয়ে কয় যে সেই সময়ত বৰাক উপত্যকাৰ যুৱকসকলে ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। সেই একেই পৰিস্থিতি পুনৰ অসমত উদ্ভৱ কৰিব বিচাৰিছে সৌদ অসম ছাত্ৰ সন্থাই। আছুৱে যদি অসমত পুনৰ কা বিৰোধী আন্দোলন গঢ়ি তোলে তেন্তে পৃথক বড়োলেণ্ড, পৃথক কাৰ্বি আংলঙৰ দৰে পৃথক বৰাক উপত্যকাৰ দাবীত আন্দোলন কৰাৰো হুংকাৰ দিয়ে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে। তেওঁ কয় যে আমি অসমৰ সৈতে থাকিব বিচাৰোঁ, কিন্তু যদি আমাক খেদি পঠিয়াব বিচৰা হয় তেন্তে আমি কলৈ যাম? অসমত থকা হিন্দু মুছলমান শৰণাৰ্থীসকল ভাৰত বিভক্ত হোৱাৰ পূৰ্বেই অহা বুলি মন্তব্য কৰি তেওঁলোকক খিলঞ্জীয়া বুলি অভিহিত কৰে বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে। পৰৱৰ্তী খবৰ, বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ অখিল গগৈৰ। অখিল গগৈয়ে ক'লে মোৰ কোৱাৰ অধিকাৰ আছে, কিন্তু মুখ্যমন্ত্ৰীৰ নাই। মাধ্যম বিতৰ্কক লৈ এইবাৰ মুখ খুলিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি অখিল গগৈয়ে কয় যে মই মোৰ ল'ৰাক 10ম শ্ৰেণীলৈকে অসমীয়া মাধ্যমত পঢ়ুৱাইছোঁ, গতিকে মোৰ সংবাদ মেল দিয়াৰ অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক ৰাজনৈতিক অধিকাৰ নাই। সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাৰ বাবেই যদি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ অধিকাৰ নাই, তেন্তে সৰ্বকালৰ দীৰ্ঘ কাৰ্যকালৰ মন্ত্ৰীজনেও অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক ৰাজনৈতিক অধিকাৰ নাই বুলিও বিদ্ৰূপ মন্তব্য কৰে অখিল গগৈয়ে। মাধ্যমৰ বাবে অসমৰ শিক্ষানুষ্ঠান ধ্বংস হোৱা নাই। অসমৰ শিক্ষানুষ্ঠান ধ্বংস হোৱাৰ 5টা কাৰণ দৰ্শালে অখিল গগৈয়ে। কি কাৰণ দৰ্শালে চাওঁ আহক। 1 নম্বৰ কাৰণটো হৈছে উপযুক্ত শিক্ষকৰ অভাৱ। 2 নম্বৰ কাৰণটো হৈছে অসম চৰকাৰে পাঠদানৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নাই শিক্ষকৰ বাবে। 3 নম্বৰ কাৰণটো হৈছে অসমৰ শিক্ষানুষ্ঠানৰ অৱস্থা লাওলোৱা। 4 নম্বৰ কাৰণটো হৈছে বেছিভাগ সময়তে পাঠদানৰ পৰিৱৰ্তে অন্য কামত বেছিকৈ ব্যৱহাৰ কৰে শিক্ষকসকলক। 5 নম্বৰ কাৰণটো হৈছে শিক্ষানুষ্ঠানসমূহত পৰিদৰ্শকৰ অভাৱ আৰু ৰাজনৈতিক প্ৰভাৱ। চৰকাৰৰ এইসমূহ বিফলতা ঢাকি ৰাখিবলৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে মাধ্যম বিতৰ্কৰ সৃষ্টি কৰাৰ অভিযোগ অখিল গগৈৰ। ইংৰাজী মাধ্যমৰ অসুবিধাৰ বিষয়েও সংবাদমেলত মন্তব্য কৰিলে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে অসমত বিজেপিয়ে মাধ্যম সলাব বিচৰাৰ 2টা কাৰণ হ'ল সৰ্বভাৰতীয় প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰতিষ্ঠা আৰু ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদ অসমীয়া মানুহৰ মনত সুমুৱাই দিয়া। সংবাদমেল পাতি এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, 2-4 দিনৰ ভিতৰত মোক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলিছে। সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ। দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা মনীষ চিচোদিয়াৰ গৃহত চলিল CBIৰ তদন্ত। দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত CBIয়ে চলাই থকা এই অভিযানৰ মাজতেই কংগ্ৰেছে মনীষ চিচোদিয়াৰ পদত্যাগ দাবী কৰি আপৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা মুঠ 7খন ৰাজ্যৰ 21টা স্থানত CBIয়ে সুৰা কেলেংকাৰী সন্দৰ্ভত অভিযান চলাইছে। শনিবাৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কয় যে CBIৰ বিষয়াসকল শুকুৰবাৰে তেওঁৰ ঘৰলৈ গৈছিল। তেওঁলোকে তেওঁৰ ঘৰত আৰু কাৰ্যালয়ত তালাচী চলাইছিল।
তেওঁ কয় যে CBIৰ বিষয়াসকল ভাল, তেওঁলোকৰ ওপৰৰ পৰা নিৰ্দেশ আছে, সেয়েহে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে। মনীষ চিচোদিয়াই দাবী কৰিছে যে অহা 2-4 দিনৰ ভিতৰত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব পাৰে। তেওঁ কয় যে মোক কাৰাগাৰলৈ প্ৰেৰণৰ প্ৰস্তুতি চলি আছে। ইফালে বিতৰ্কিত আবকাৰী নীতি সন্দৰ্ভত চিচোদিয়াই কয় যে এই নীতি হৈছে দেশৰ সৰ্বশ্ৰেষ্ঠ আবকাৰী নীতি। আবকাৰী নীতিত কথিত কেলেংকাৰীক অস্বীকাৰ কৰি উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই কয় যে গুজৰাটত 10,000 কোটি টকাৰ আবকাৰী চুৰি কৰা হৈছে। সুৰা কেলেংকাৰী দুৰ্নীতিৰ বিষয় নহয়। চিচোদিয়াই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে আম আদমি পাৰ্টীৰ প্ৰশংসা হজম কৰিব নোৱাৰে। মোৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপে এক ইংগিত যে তেওঁলোকে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ চৰকাৰৰ নীতিক ভয় কৰে। তেওঁ অভিযোগ কৰিছে যে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে দিল্লীৰ স্বাস্থ্য আৰু শিক্ষাৰ আৰ্হিক আগবাঢ়ি যোৱাত বাধা দিব বিচাৰে। 2024 নিৰ্বাচনী যুঁজখন অৰবিন্দ কেজৰিৱাল বনাম নৰেন্দ্ৰ মোদী হ'ব বুলিও মন্তব্য কৰে মনীষ চিচোদিয়াই।